আজি বছৰৰ অন্তিমটো দেওবাৰ আৰু এই দেওবাৰটোত দেখা যায় শিলঘাটৰ যি ত্ৰিশূলধাৰী বনভোজ দলৰ উখল মাখল পৰিৱেশ হয়। কিন্তু এইবাৰ এক বিশেষ কাৰণত শিলঘাটৰ ত্ৰিশূলধাৰী যি বনভোজস্থলীত বনভোজ খোৱা নিষিদ্ধ কৰিছে প্ৰশাসন বা বন বিভাগে। আচলতে কিয় কৰিছে আমি পোনে পোনে বন বিভাগৰ লোক আছে তেওঁলোকৰ জানিম। আচলতে এইবাৰ ত্ৰিশূলধাৰীত বন্ধ কৰি দিছে পিকনিকসমূহ, কিয় কৰা হৈছে? কিয় কৰা হৈছে মানে ধৰক আজি এসপ্তাহমানৰ আগৰ পৰা আমাৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘ আহি পেলাই জনাঞ্চলত বিচৰণ কৰিছিল আৰু আজি এসপ্তাহেই হ'ল আৰু এজন আমাৰ 13 নম্বৰ লাইনৰ এজন ব্যক্তিক বাঘে ভক্ষণ কৰিলে। সেয়েহে যাতে জনসাধাৰণ যাতে বিপদত নপৰক বা বাঘৰ সন্মুখীন নহওক সেই উদ্দেশ্যৰে আমি আজি এই ত্ৰিশূলধাৰীৰ বনভোজস্থলী আজি আমি বন্ধ ৰাখিছোঁ। ত্ৰিশূলধাৰীৰ বনভোজস্থলী বন্ধ ৰাখিছোঁ যদি আমি তেওঁলোকৰ কামাখ্যা মন্দিৰৰ সন্মুখত যিখন আমাৰ মেলা ফিল্ড আছে ইয়াৰ আশে পাশে তেওঁলোকক আমি বনভোজ খোৱাৰ সুবিধা কৰি দিছোঁ। এইবছৰ পিকনিক মাত ত্ৰিশূলধাৰীত খাব নোৱাৰিব? এই বছৰতো এতিয়া বাঘৰ যিটো শুই আছে সেইটোতো আমি দিব পৰা অসম্ভৱেই হ'ব। নিশ্চয় মই দৃশ্য দেখুৱাম। এই মুহূৰ্তত এনেদৰে বন বিভাগৰ লোকে যিসমূহ বাহন ত্ৰিশূলধাৰীৰ দিশে আহিছে এনেদৰে উভতাই পঠাইছে, কিয়নো বাঘৰ আতংকত এতিয়া বন বিভাগে সষ্টম হৈছে। যিহেতু ত্ৰিশূলধাৰী যি বনভোজস্থলী সেই বনভোজস্থলীৰ একেবাৰে কাষতে কামাখ্যা সংৰক্ষিত বনাঞ্চল আছে আৰু ত্ৰিশূলধাৰী তাত মন্দিৰো আছে। কিন্তু মন্দিৰলৈ কিন্তু যাত্ৰী যোৱা নাই, কিয়নো বাঘৰ সন্ত্ৰাস যিহেতু অব্যাহত আছে। এসপ্তাহ পূৰ্বে এজন লোকক ভক্ষণ কৰাৰ পিছত এক প্ৰকাৰ অধিক আতংকিত হৈ আছে। এনেদৰে ত্ৰিশূলধাৰীলৈ যোৱা পথত এনেদৰে তেওঁলোকে পথ বন্ধৰ ফলক আঁৰি দিছে, যাতে কোনো লোক ত্ৰিশূলধাৰী এই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে আৰু তাত বনভোজ খোৱা এক প্ৰকাৰ নিষিদ্ধ কৰিছে। তাৰ পৰিৱৰ্তে কামাখ্যা মন্দিৰৰ নামনি যি ব্ৰহ্মপুত্ৰৰ পাৰত মেলাৰ যি পথাৰ আছে সেই পথাৰতে পিকনিক খাবলৈ তেওঁলোকক সুবিধা কৰি দিয়া আছে। কিন্তু ত্ৰিশূলধাৰী যি বনভোজস্থলী সেই বনভোজস্থলীত বনভোজ দল যোৱাত বাধা প্ৰদান কৰিছে প্ৰশাসনৰ তৰফৰ পৰা, আৰু বন বিভাগে সেইদৰে এই স্থানত ৰৈ কোনো বাহন যাতে এই পথৰে আগবাঢ়িব তাৰ বাবে সষ্টম হৈ আছে। আৰু এই মুহূৰ্তত তেওঁলোকে যি শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয় আছে খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে তেওঁলোকে পথ বন্ধৰ ফলক আঁৰি দিছে। আৰু দেখা গৈছে বাঘৰ যি আতংকৰ মাজতে কিন্তু বনভোজতো প্ৰভাৱ পৰিছে। যি প্ৰতি বছৰে শিলঘাটৰ যি নৈসৰ্গিক পৰিৱেশৰ শোভা ল'বলৈ বহু বনভোজকাৰী দল আহে, সেই বনভোজকাৰী দলে কিন্তু এইবাৰ ত্ৰিশূলধাৰীৰ পৰিৱৰ্তে কামাখ্যা মন্দিৰৰ সন্মুখৰ যি ব্ৰহ্মপুত্ৰৰ নামনিত বনভোজ উপভোগ কৰিবলগীয়া আছে, কিয়নো বাঘৰ আতংকৰ বাবে এতিয়া ত্ৰিশূলধাৰীত প্ৰৱেশ নিষিদ্ধ কৰিছে বনভোজকাৰী দলৰ। তাৰ পৰিৱৰ্তে অন্য স্থানত বনভোজ খাবলৈ সুবিধা কৰি দিয়া হৈছে। আৰু এনেদৰে দেখা গৈছে এই বাঘৰ আতংকই কিন্তু এই বনভোজতো প্ৰভাৱ পেলাইছে। ইয়াৰ লগতে ইয়াত স্থানীয় লোকৰ জীৱিকাতো প্ৰভাৱ পেলাইছে, কিয়নো ত্ৰিশূলধাৰী যি মন্দিৰত সমীপতে তেওঁলোকে বিভিন্ন ধৰণৰ দোকান পোহাৰ দি এই সময়ছোৱাত বনভোজৰ সময়ছোৱাত কিছু আৰ্থিকভাৱে তেওঁ লাভালাভ হয়, কিন্তু সেই লাভালাভৰ পৰা কিন্তু বঞ্চিত হৈছে স্থানীয় লোক। আৰু বাঘৰ আতংকৰ বনভোজকাৰী দলৰ কিন্তু সংখ্যা এবাৰ কমিছে কলিয়াবৰ শিলঘাটত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।